হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা দ্বিতীয় অফিচ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স কেনেকৈ এই সুবিধা লাভ কৰিব জনাই আছো আৰু পহিলা বৰ্ষতে এক বৃহৎ ঘোষণা কৰিছে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাইভিং লাইসেন্সক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাইভিং লাইসেন্স লবৰ বাবে এতিয়াৰ পৰা দ্বিতীয় অফিচ নগলেও হ'ব দ্বিতীয় অফিচ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স যাৰ বাবে ৰাজ্যৰ 126টা সমষ্টিতে নিৰ্মাণ কৰা হ'ব মটৰ ভেহিকেল ইনষ্টিটিউট আৰু যেটো ৰাজ্যৰ 126টা সমষ্টিতে মটৰ ভেহিকেল ইনষ্টিটিউট নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যাৰ দ্বাৰা দ্বিতীয় অফিচ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং লাইসেন্সক লৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাইভিং লাইসেন্স লবৰ বাবে এতিয়াৰ পৰা দ্বিতীয় অফিচ নগলেও হ'ব দ্বিতীয় অফিচ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স ৰাজ্যৰ 126টা সমষ্টিতে নিৰ্মাণ কৰা হ'ব মটৰ ভেহিকেল ইনষ্টিটিউট আৰু ৰাজ্যৰ 126টা সমষ্টিত মটৰ ভেহিকেল ইনষ্টিটিউট নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যাৰ দ্বাৰা ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় অফিচ নোযোৱাকৈ আপুনি এই সুবিধা লাভ কৰিব পাৰিব আৰু আজিৰ দিনটোত ড্ৰাইভিং লাইসেন্সক লৈ এনেদৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সেৱাস্য আছে আগবঢ়াইছো ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকেল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকেল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্স হলো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স লবৰ কাৰণে দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয় পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউট খনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউট খন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি টায়াৰ নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউট খনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7110 নম্বৰত